নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ জামিন লাভ। ভূমি জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন আৰু অৱশেষত প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ জামিন মঞ্জুৰ কৰা হৈছে। পৰৱৰ্তী খবৰ 15 দিন যোৰহাটত থাকিও তপন গগৈক জিকাব নোৱাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যোৰহাটত কোন বিশেষ সম্প্ৰদায়ৰ লোকে ভোট দিছে কংগ্ৰেছক প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। ৰিপুন বৰাই কৈছে যে যোৰহাটত কোন বিশেষ সম্প্ৰদায়ৰ লোক আছে মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়ক। আন এটা খবৰ, নীটক লৈ সদনত চৰ্চা কৰিবলৈ বিচৰাত ৰাহুল গান্ধীৰ মাইক বন্ধ কৰি দিয়া হৈছিল। ইয়াৰ গণতন্ত্ৰৰ বাবে অশুভ সংকেত বুলি মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে। বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে সদনত নীট কেলেংকাৰী সন্দৰ্ভত বিতং আলোচনাৰ বাবে অনুৰোধ কৰাৰ লগে লগে তেওঁৰ মাইকটো বন্ধ কৰি দিয়া হৈছে। মোদী চৰকাৰে বিৰোধী শক্তিক দমন কৰিবলৈ চেষ্টা কৰিছে। ৰাহুল গান্ধীয়ে কৈছে আমি সেয়া হ'বলৈ নিদিওঁ। লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ খেল ধেমালি কৰা সহজ নহয়। গতিকে 2024 চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলত যি প্ৰভাৱ পৰিল তাতকৈ দুগুণ প্ৰভাৱ পৰিব পৰৱৰ্তী নিৰ্বাচনত। যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাবিছে যে ছাত্ৰ ছাত্ৰীসকলৰ জীৱন ধ্বংস কৰি তেওঁলোকে ভাল পায় বা তেওঁলোক আগুৱাই যাব, তেনেহ'লে সেয়া ভুল ধাৰণা তেওঁলোকৰ। আজি সদনৰ মজিয়াত ৰাহুল গান্ধীয়ে বিজেপিৰ বিৰুদ্ধে সৰব হৈ কৈছে যে দেশৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত ধ্বংস কৰা হৈছে আৰু তাৰ ওপৰত আলোচনা কৰিবলৈ গ'লেই কিয় সৰব হৈ যায় শাসকীয় দল বিজেপি। ইফালে নীটক লৈ আলোচনা নিবিচাৰে চৰকাৰে। 1 জুলাইলৈ স্থগিত কৰা হৈছে সদন। দেশৰ শিক্ষাৰ্থীৰ বাবে বিৰোধীয়ে দিয়া বাৰ্তাটো বাধা অধ্যক্ষৰ। সদনত নীটক লৈ সৰব হোৱা বাবেই বন্ধ কৰি দিয়া হৈছে বিৰোধীৰ মাইক। পৰৱৰ্তী খবৰ, শেহতীয়াকৈ সংঘটিত সাধাৰণ নাগৰিকক হাৰাশাস্তি কৰা আৰু মাৰপিটৰ ঘটনাত জড়িত আৰক্ষীৰ লোকক তাৎকালীনভাৱে নিলম্বন কৰিবলৈ গুৱাহাটীৰ আৰক্ষী আয়ুক্ত আৰু তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষকলৈ নিৰ্দেশনা জাৰি কৰিছে ডিজিপি জিপি সিঙে। এই সন্দৰ্ভত অনুসন্ধান কৰি যথোপযুক্ত বিভাগীয় আৰু আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনাইছে ডিজিপি জিপি সিঙে। অসম আৰক্ষী সাধাৰণ ৰাইজৰ ওপৰত কোনো ধৰণৰ স্বেচ্ছাচাৰী বা আইন ব্যতিবেগে কৰা কাৰ্য কেতিয়াও সমৰ্থন নকৰে। যিকোনো পৰিস্থিতিতে সেয়া লাগিলে উচতনিমূলকেই হওক, আৰক্ষী বাহিনীৰ সদস্য হিচাপে আমি সকলোৱে সংযত হ'বই লাগিব আৰু আইন অনুসৰি আমাৰ দায়িত্ব পালন কৰিব লাগিব। পৰৱৰ্তী খবৰ, ৰাইজৰ বোজা ল'ব নোৱাৰে বিজেপিয়ে। 10 দিনত ভাঙি পৰিল বিজেপিয়ে নিৰ্মাণ কৰা 4খনকৈ দলং। বিহাৰত পুনৰ ভাঙি পৰিছে দলং। কংকাই নদীৰ উপনৈ মাদিয়াৰ ওপৰত নিৰ্মাণ কৰা হৈছিল 70 মিটাৰ দৈৰ্ঘ্যৰ এখন দলং। এই দলংখন ভঙাৰ পিছত বিহাৰত বিগত 10 দিনত বিহাৰত ভঙা দলঙৰ সংখ্যা হৈছে 4খন। বিহাৰৰ কিষাণগঞ্জ জিলাত সংঘটিত হৈছে এই ঘটনা। বাহাদুৰগঞ্জ আৰু দীঘল বেংকৰ সহযোগী দলংখন ভাঙি পৰাৰ পিছত বৰ্তমান ব্লক দুটাৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি নদীৰ পানীৰ সোঁতৰ ফলত দলংখন ভাঙি পৰে। দলঙৰ দুয়োকাষে বেৰিকেড লগোৱা হৈছে যাতে সাধাৰণ মানুহ সুৰক্ষিত হৈ থাকে। জিলা দণ্ডাধী তুষাৰ সিংলাই জনোৱা মতে নেপালৰ জলাশয় এলেকাত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত হঠাতে নদীৰ জলস্তৰ বৃদ্ধি পাইছে, যাৰ বাবে দলঙৰ এটা খুঁটা ভাঙি পৰিছে।